মোৰ নাতিৰ আজি বহুদিনত থাকিয়া বেমাৰ চলি আছে। এই বেমাৰটোৰ বহুত চিকিৎসা কৰিলোঁ, কিন্তু কোনোফালে আমি সুস্থ হ'ব নোৱাৰিলোঁ। আমি চৰকাৰৰ ওচৰত আবেদন কৰোঁ যে যাতে বাচ্চাটোৰ কাৰণে মংগলৰ কাৰণে যদি কিবা একটা সুবিধা কৰি দিয়ে, এইখিনি অনুৰোধ। অংশুমান বৰ্মন, বয়স হ'ল 10 বছৰ। অসুবিধা, খোজ কাঢ়িব নোৱাৰে, কথা ক'ব নোৱাৰে, এই অসুবিধা। আজি হ'ল 10 বছৰ হ'ল। বহুত বেংগলৰ, তাৰপিছত গুৱাহাটীত GMCত, তাৰপিছত শিলিগুৰি, কোচবিহাৰ, বহুত হেৰিতে আৰোগ্য হোৱা নাই। GMCৰ পৰা কিবা সাহায্য পাইছিলে নেকি? সাহায্য দিছিল, 50,000 মান দিছিল। তাৰপিছত কোনো যোগাযোগ কৰা নাই, যোগাযোগে শেষ কৰিছো বেমাৰত ট্ৰিটমেণ্ট কৰি। মানে কোনো চৰকাৰী নাই নাই, সাহায্য পোৱা নাই, একবাৰে পাইছে। একবাৰে। আজি জন্মৰ কিছুদিন পাছৰ পৰাই শাৰীৰিকভাৱে অক্ষম। দাদাই যথেষ্ট পৰিমাণে চেষ্টা কৰিছিল, আয়ুৰ্বেদিক, কবিৰাজ, ডাক্তৰ চিকিৎসা কৰাৰ সত্ত্বেও আজি ল'ৰাজন শাৰীৰিকভাৱে সবল নহয়, যাৰ পৰিণতিত ইহঁতৰ পৰিয়ালৰ এজন মানুহ সকলো সময়তে তাৰ যত্ন থাকে আর কি। গতিকে মই দাদাৰ হৈ মই চৰকাৰৰ ওচৰত কৰজোৰে অনুৰোধ কৰোঁ, যাতে চৰকাৰে ইয়াৰ এটা বিহিত ব্যৱস্থা বা উপায় আৰু আৰ্থিক সাহায্য দি এই ল'ৰাজনৰ কাৰণে সহায় সহানুভূতি জনায়। এইখিনি মই চৰকাৰৰ ওচৰত কৰজোৰে অনুৰোধ কৰোঁ। এজন আচলতে শাৰীৰিকভাৱে থিয় দিব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, যাৰ ফলত নিজে চলা ফিৰা কৰাৰ অসুবিধা, খোৱাৰ অসুবিধা, কথা কোৱাৰো অসুবিধা হয়। গতিকে তাৰ চিকিৎসাৰ বাবে বিহিত ব্যৱস্থাৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ।